want ST. No ST, no rest. We want ST. No rest, no ST, no rest. We want justice. No ST, no rest. No ST, no rest. Adivasi Jindabad, Jindabad, Jindabad. We want ST. We want ST. Under the bill, money kagi. Adivasi Kota Jindabad. Adivasi Kota Jindabad. Batil karo, STB batil karo. Batil karo, STB batil karo. Batil karo. Osta Jindabad, Jindabad, Jindabad. Osta Jindabad. Under the bill, money kagi. Adivasi Kota Jindabad. Adivasi Kota Jindabad. Batil karo, STB batil karo. Batil karo, STB batil karo. Batil karo. হয়, আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা বিশ্বনাথ জিলাৰ উদ্যোগত আৰু জানি ছাত্ৰী সংগঠি আৱা আৰু বিভিন্ন সমাজ সংগঠনৰ লগত জড়িতভাৱে আমি আজি এই আন্দোলন কাৰ্যসূচীখন আমি অনুষ্ঠিত কৰিছোঁ আৰু ইয়াত আমাৰ জাতিটোৰ যেহেতু আমি লিড লৈছোঁ, জাতিটোৰ প্ৰতিনিধিত্ব কৰি আছোঁ আৰু আমাৰ লাঞ্ছিত বঞ্চিত আদিবাসী জনগোষ্ঠীটোৰ বাগানে হওক বস্তি হওক লাঞ্ছিত বঞ্চিত কৰি ৰাখিছে চৰকাৰে। প্ৰতিটো ইলেকশ্যনৰ আগত চৰকাৰে প্ৰতিশ্ৰুতি দিয়ে কিন্তু পালন নকৰে। আমি এইবাৰো তেনেকৈ অকণমান দেখা পাইছোঁ আৰু আজি আমি এই গণসমাৱেশখন আয়োজন কৰিছোঁ যাতে চৰকাৰখনে আমাৰ ভইচটো শুনক, আমাৰ যিবিলাক দাবী আছে এই দাবীবিলাক শুনক আৰু দাবীবিলাক পূৰণ কৰক। দাবী আছে জনজাতিকৰণ, অনুসূচিত জাতিকৰণ, লগতে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি লৈ। গতিকে অতি শীঘ্ৰে আমি দাবী জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যদি এটা কৰি দিব পাৰিছে আৰু দুটা কিয় ৰখি আছে। গতিকে অতি শীঘ্ৰে 2026 চনৰ নিৰ্বাচনৰ আগমুহূৰ্তত যদি আমাৰ জনজাতিকৰণ আৰু লগতে আমাৰ চাহ শ্ৰমিকৰ মজুৰি যদি বৃদ্ধি নকৰে কিন্তু অন্যথা কিন্তু আদিবাসী ছাত্ৰ সন্থাই এনেধৰণে প্ৰতিবাদ কৰিব আৰু গোটেই অল অসমতে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি আপোনালোকৰ গণমাধ্যমৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আমি সকীয়াই দিছোঁ। মই জানি শক্তি সংগঠিৰ চেণ্ট্ৰেল সভানেত্ৰী হৈ পেলাই এইটোৱে ক'ব বিচাৰিছোঁ যে আজি অকলে নহয়, বহু ধৰি আজি আমি আন্দোলন কৰি আছোঁ। আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ লগতে আমি জানি শক্তি সংগঠি একেলগতে আমি আন্দোলন কৰি আছোঁ এতিয়ালৈকে কিন্তু আমাৰ আন্দোলন আমি কৰি আছোঁ হ'লেও আমাক ক'লে কি মানে 2025-26 আগে আপোনালোকক আমি মানে জনজাতি দিম বুলি। কিন্তু আমি এতিয়া গৈছিলোঁ, আমি বিধানসভাত বহি আহিছোঁ, তাত আমাক বহুত দুখৰ কথা হৈছে কাৰণ আমাক STV বুলি আমাক দিছে কিন্তু আমাৰতো দুটা পাবলগীয়া আছিলে, যোনটো আমাৰ হিলছ আৰু প্লেন্সটো, কিন্তু আমাৰ তেনেকুৱা নহ'ল আৰু আমি অতি দুখিত কিয় আমাক চৰকাৰে তেনেকুৱা আমাক মানে তেনেধৰণে আমাৰ ওপৰত মানে যোনটো আমি জনজাতিকৰণ প্ৰাপ্য অধিকাৰ আমি পোৱা নাই। কিন্তু সেইটো কাৰণে আমি সকীয়াই দিব বিচাৰিছোঁ যদি আমাক এই 26 আগে যদি আমাৰ জনজাতিকৰণ নহয় স্পষ্টভাৱে এইবাৰ আকৌ আমি আন্দোলন মানে কৰিম আৰু আমি আহি থকা যোনটো আমাৰ 10 তাৰিখত আমাৰ দিল্লীত ধৰ্ণা আছে, আন্দোলন আছে, তাত আমি বহুত জোৰদাৰকৈ আমি কৰিবলৈ সজুগ হৈ আছোঁ আৰু আমি তাত নিশ্চয় যাম আৰু আন্দোলন কৰিম আৰু আমি আন্দোলন কৰিয়ে থাকিম যেতিয়ালৈকে আমাক স্পষ্টকৰণ জনজাতিকৰণ নিদিয়ে তেতিয়ালৈকে।